অসম চৰকাৰে এক নিৰ্দেশনা যোগে যিসমূহ বিদ্যালয়ত 30 জন বা 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী আছে সেইবোৰ একত্ৰীকৰণ কৰিব চেষ্টা কৰিছে। বিষয়টো দেখাত বেয়া লগা যেন লাগিলেও আজিৰ দিনত ইয়ে বাস্তৱ এক পৰিকল্পনা আৰু ইয়াৰ দ্বাৰা কিছুমান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উপকৃত হোৱাৰ লগতে শিক্ষা জগততো বা শিক্ষা ব্যৱস্থাটো এক পৰিৱৰ্তন আহিব। সঁচা কথা, আজি চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী কমি গৈছে। ছাত্ৰ ছাত্ৰী নথকা বিদ্যালয়সমূহ কেৱল চলাই থাকিবই লাগিব বুলিতো কোনো কথা নাই। গতিকে বিদ্যালয়সমূহ একত্ৰীকৰণ কৰি তাত যদি ছাত্ৰ ছাত্ৰী আছে পৰ্যাপ্ত পৰিমাণে সেইসকল শিক্ষকো তালৈ লৈ যাব পৰা যায়, তেতিয়াহ'লে নিশ্চয় আন এখন বিদ্যালয়ও শিক্ষক 2জন বা 3জন বেছিকৈ পাব। আজিৰ দিনত ছাত্ৰ ছাত্ৰী যিহেতু নাই, এই বিদ্যালয়সমূহ বন্ধ কৰি দিলেও কোনো ধৰণৰ প্ৰভাৱ নপৰে, কাৰণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িব বুলি আশা কৰিব নোৱাৰি। যিসকল লোকে এই বিষয়টো লৈ সামাজিক মাধ্যমত আক্ষেপ প্ৰকাশ কৰিছে বা তেওঁলোকে চৰকাৰৰ বিভিন্ন ধৰণৰ সমালোচনা আগবঢ়াইছে, সেইসকলৰ বেছিভাগৰ ল'ৰা ছোৱালী কিন্তু এই বিদ্যালয়বোৰত পঢ়ি থকা নাই। তেওঁলোকৰ কামটো হ'ল সামাজিক মাধ্যমৰ যোগেদি চৰকাৰৰ যিকোনো কামক সমালোচনা কৰি থকা। কিন্তু কিয় আজি এই চৰকাৰখনে এইখিনি কাম কৰিবলৈ বাধ্য হৈছে, এই বিষয়খিনি তেওঁলোকে কোনো ধৰণৰ মতামত আগ নবঢ়ায় বা তেওঁলোক অভিভাৱকো নহয়। গতিকে তেওঁলোকৰ 2-এজন হ'ব পাৰে, কিন্তু বেছিভাগৰে তেওঁলোক অভিভাৱক নহয়, কাৰণ সামাজিক মাধ্যমত দিয়া কমেণ্ট সকলৰ পৰা বা তেওঁলোকৰ মন্তব্যৰ পৰা এইটো জনা যায়। চৰকাৰৰ কিছুমান সিদ্ধান্ত কঠোৰ হ'ব পাৰে, কঠোৰ হ'লেও সেইবোৰ যদি বাস্তৱমুখী হয় আমি মানি ল'বই লাগিব। আজি হয়তো বিদ্যালয় বন্ধ হৈ যাব, ছাত্ৰ ছাত্ৰী নাই, কিন্তু ছাত্ৰ ছাত্ৰী নথকা বিদ্যালয় এখন ৰাইজৰ টকাৰে পোহপাল দি চলাই ৰখাটো কোনো যুক্তিসংগত কথা নহয়। যিবিলাক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী নাই, সেইসকল বিদ্যালয়ৰ শিক্ষকসকলক বেলেগ এখন বিদ্যালয়লৈ নি এক উপযুক্তভাৱে শিক্ষা ব্যৱস্থাটোক যদি আগুৱাই লৈ যাব পৰা যায়, তেতিয়াহ'লে সেই বিদ্যালয়সমূহো লাভৱান হ'ব। গতিকে বহুতো লোকে এই বিদ্যালয় একত্ৰীকৰণ ব্যৱস্থাটো শুদ্ধ বুলি ভাবো। এটা কথা মনত ৰাখিব লাগিব যে কিছুমান দূৰ দৰ্গম ঠাইত বিদ্যালয়খন প্ৰয়োজন আছে, তাত ছাত্ৰ ছাত্ৰী কম থাকিব। সেই বিদ্যালয়সমূহতো কেতিয়াবা জাতিৰ স্বাৰ্থত আৰু দেশৰ স্বাৰ্থত বৰ্তাই ৰাখিবলগীয়া হ'ব পাৰে। কিন্তু বহুতো বিদ্যালয়, যিবিলাক বিদ্যালয় কেৱল নামত চলি আছে, সেই বিদ্যালয়সমূহ বন্ধ কৰি দিয়াটোৱে শ্ৰেয়।